কাৰণ কাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ বাবে এটা বিশেষ দিন ৰাজ্যিক বিজেপিৰ বাবে এটা বিশেষ দিন আৰু কাইলৈৰ দিনটোৰ বাবে সকলোৱে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে কাইলৈ কি আছে আৰু কেনেধৰণে ৰাজ্যিক বিজেপি সাজু হৈছে এই সকলোবোৰ সামৰি আমি প্ৰতিবেদন আগবঢ়াম তাৰ সমান্তৰালকৈ আজিৰ দিনটোত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যত 100টা দিন সম্পূৰ্ণ কৰিছে এই 100টা দিনক লৈ এটা বিভিন্ন মহলত বিভিন্ন চৰ্চা হৈছে এফালে যদি ৰাজ্যিক বিজেপিয়ে ক্লেইম কৰিছে দাবী কৰিছে যে তেওঁলোকৰ এই 100 দিনীয়া চৰকাৰখনে যথেষ্টখিনি কৰিবলৈ সক্ষম হৈছে আনফালে বিৰোধীয়ে কিন্তু ব্যৰ্থতাৰ এখন তালিকা প্ৰকাশ কৰিছে এই সকলোবোৰ আমি দেখুৱাম কিন্তু আৰম্ভ কৰিছো কাইলৈ সেই বিশেষ দিনটোৰ সেই বিশেষ খবৰটোৰ সৈতে মোদী কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ পাছত প্ৰথমবাৰলৈ অসমলৈ আহিবলৈ আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমত বিজেপি শাসন প্ৰতিষ্ঠা কৰা সোণোৱালক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যিক বিজেপিৰ সোশ্যাল মিডিয়াতো সোণোৱালৰ ফটোৰে নিজৰ প্ৰফাইল সজাই আগতীয়াকৈ আদৰণি বিজেপি যুৱকৰ্মীসকলৰ আৰু ক'ত কি প্ৰস্তুতি চলিছে সোণোৱালক আদৰিবলৈ চাওক এই ৰিপৰ্টত হঠাৎ সৰ্বানন্দ সোণোৱালময় বিজেপিৰ সোশ্যাল মিডিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ফটোৰে নিজৰ প্ৰফাইল সজাই জন আশীৰ্বাদ যাত্ৰাৰ বাবে সাজু বিজেপি বিজেপিৰ আইটি সেলৰ প্ৰায় সমূহ কৰ্মীৰ সোশ্যাল মিডিয়া প্ৰফাইলে লৈছে এতিয়া এই ৰূপ মোদী কেবিনেটৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত শনিবাৰে প্ৰথমবাৰৰ বাবে অসম পাবহি সৰ্বানন্দ সোণোৱাল জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰে সোণোৱালক আদৰিব ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰাৰ বাবে ব্যাপক প্ৰস্তুতি বিজেপিৰ মুখ্যমন্ত্ৰীৰ সহিতে 20জনীয়া শীৰ্ষ বিজেপিৰ নেতাৰ দলে বিমানবন্দৰত আদৰিব সোণোৱালক বিমানবন্দৰৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ঠায়ে ঠায়ে সোণোৱালক আদৰিব ৰাজ্যিক বিজেপিয়ে অহা 21 তাৰিখৰ দিনাখন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অসমত আহি উপস্থিত হ'বহি তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতক আমি গুৱাহাটীলৈকে আদৰি আনিম আৰু সেই আদৰণি যাত্ৰাৰ পথত আমাৰ আটাইৰে শ্ৰদ্ধাৰ ভাৰতৰত্ন সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই সমাধিস্থলীটো তেখেতৰ আশীৰ্বাদ বিচাৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰু এই জন আশীৰ্বাদ যাত্ৰাৰ অংশস্বৰূপেই সোশ্যাল মিডিয়াৰ জৰিয়তে এইদৰেই প্ৰাক্তন মুখ্যমন্ত্ৰীক আগতীয়া আদৰণি বিজেপি কৰ্মীৰ ব্যুৰো ৰিপৰ্ট ND24 অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ অসমত আহিবলৈ সাজু হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিন্তু কি পৰিৱেশ পৰিস্থিতিৰ মাজেৰে আজিৰ এই পৰ্যায় পাইছেহি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আজিৰ তাৰিখত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়াৰ আঁৰত কোন কোন ব্যক্তিৰ আশীৰ্বাদ আছে চাওক এই ৰিপৰ্টত মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত শনিবাৰে প্ৰথমবাৰৰ বাবে অসমৰ মাটিত ভৰি দিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতাগৰাকীৰ অসম আগমনক লৈ দলীয় কৰ্মীসকলৰ মাজত এতিয়া বিপুল উৎসাহ নহবইনো কিয় 2011 চনৰ 8 ফেব্ৰুৱাৰীত বিজেপিত যোগদানৰ পাছতেই কাৰ্যত অসমত বৃদ্ধি পাইছিল বিজেপিৰ গুৰুত্ব যি কথা বাৰুকৈয়ে বুজি উঠিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই যাৰ বাবেই দলীয় সংবিধান সংশোধন কৰি যোগদানৰ এবছৰৰ ভিতৰতেই সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰা হৈছিল বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছতেই শ্বহীদ দিৱসৰ দিনা অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ বাসগৃহত উপস্থিত হৈ সোণোৱালে বুজাই দিছিল জাতীয়তাবাদক যথোচিত মৰ্যাদা প্ৰদান কৰি আগুৱাই নিয়া হ'ব ৰাষ্ট্ৰীয়তাবাদক বিজেপিৰ প্ৰতি আস্থাশীল হৈ পৰিছিল অসমৰ জনতা বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ নেতাকৰ্মীয়ে যোগদান কৰিছিল দলটোত আৰু যাৰ সুফল বিজেপিয়ে পাইছিল 2014 চনৰ লোকসভা নিৰ্বাচনত সোণোৱালৰ নেতৃত্বত অসমত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিয়ে লাভ কৰিছিল 7খনকৈ আসন কেৱল সেয়াই নহয় 69টা বিধানসভা সমষ্টিত শীৰ্ষস্থানত থকা বিজেপি দ্বিতীয় স্থানত আছিল 30টা সমষ্টিত লখিমপুৰৰ পৰা সাংসদ নিৰ্বাচিত হোৱা সোণোৱালক অন্তৰ্ভুক্ত কৰা হৈছিল মোদী মন্ত্ৰীসভাত মোদী মন্ত্ৰীসভাত ক্ৰীড়া আৰু যুৱ কল্যাণৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰি সৰ্বানন্দ সোণোৱালে লৈছিল
কেইবাটাও সুদূৰ প্ৰসাৰী পদক্ষেপ। ইয়াৰ অন্যতম আছিল টাৰ্গেট অলিম্পিক পডিয়াম আঁচনি আৰু এই আঁচনিৰ সুফল দেখা পোৱা গ'ল টকিঅ' অলিম্পিকত। 2016 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত সোণোৱালৰ হাততেই ৰাষ্ট্ৰীয় নেতৃত্বই অৰ্পণ কৰিলে পুনৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব, লগতে নিৰ্বাচন কমিটিৰ অধ্যক্ষ আৰু বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপেও ঘোষণা কৰা হ'ল তেওঁৰ নাম। সোণোৱালৰ নেতৃত্বত বিধানসভা নিৰ্বাচনতো সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত প্ৰথমবাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰি ৰাজ্যৰ ৰাজনীতিত এক নতুন ইতিহাস ৰচিলে দলটোৱে। সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত APCকে ধৰি বিভিন্ন শিতানত সংঘটিত হোৱা দুৰ্নীতি বিৰোধী অভিযান, প্ৰায় 3.5 লাখ খিলঞ্জীয়া পৰিয়ালক ভূমিৰ পট্টা প্ৰদান, একাধিক বিদ্ৰোহী সংগঠনক মূল সুঁতিলৈ ঘূৰাই অনা আদি পদক্ষেপেৰে অসমত এক চমৎকৃত পৰিৱৰ্তন আনে সোণোৱাল চৰকাৰে। সোণোৱাল চৰকাৰৰ সময়তেই কা বিৰোধী আন্দোলনে অস্থিৰ কৰিছিল অসমৰ পৰিৱেশ, কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতি আস্থা হেৰুওৱা নাছিল অসমৰ ৰাইজে। ফলত বিগত বিধানসভা নিৰ্বাচনতো সংখ্যাগৰিষ্ঠতা লাভ কৰে বিজেপি মিত্ৰজোঁটে। সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাৰ স্বাৰ্থত স্বেচ্ছাই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি যোৱা সৰ্বানন্দ সোণোৱালক এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তৰ্ভুক্ত কৰিলে কেন্দ্ৰীয় কেবিনেটত। সোণোৱালক প্ৰদান কৰা হয় আয়ুষ, জল পৰিবহণ আৰু বন্দৰৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট সমিতিটো প্ৰথমগৰাকী অসমীয়া হিচাপে অন্তৰ্ভুক্ত হ'ল সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ কাৰ্যভাৰ গ্ৰহণৰ পাছতেই সংসদত বিধেয়ক গৃহীত কৰি নেশ্যনেল আয়ুষ মিছনৰ ম্যাদ 5 বছৰ বৃদ্ধি কৰা হয়। সংসদত গৃহীত হ'ল আভ্যন্তৰীণ জাহাজ বিধেয়ক 2021 শীৰ্ষক আন এখন বিধেয়ক। বৰ্ণাঢ্য ৰাজনৈতিক পৰিক্ৰমাৰ প্ৰতিটো খোজতেই সফলতাৰ স্বাক্ষৰ ৰাখি যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শনিবাৰে অসমলৈ আদৰাৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত বিশাল প্ৰস্তুতি চলিছে। বিজেপিৰ শীৰ্ষ নেতাসকলৰ লগতে সোণোৱালক আদৰণি জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোণোৱালৰ অসমত পদাৰ্পণৰ ক্ষণটোলৈ এতিয়া অতি উৎসাহেৰে অপেক্ষা ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকলৰ। নিউজ ডেস্ক ৰিপৰ্ট, ND24। মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল আৰু সেই আসনত অধিষ্ঠিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু সেই হিমন্ত বিশ্ব শৰ্মাৰে আজি চৰকাৰখনৰ 100 দিন সম্পূৰ্ণ হ'ল। এতিয়া বিগত 100টা দিনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কি দিলে, কি দিব নোৱাৰিলে, কেনেধৰণৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হ'ল ৰাজ্য চৰকাৰখন, ইয়াক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে। আমি বিৰোধীৰ প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাম, কিন্তু তাৰ আগতে দেখুৱাবলৈ বিচাৰিছোঁ এই 100 দিন সন্দৰ্ভত ৰাজ্যিক বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইনো কি ভাবে। এক সংবাদমেল যোগে তেখেতে আজি বিশ্লেষণ কৰিলে বা দাঙি ধৰিলে 100 দিনীয়া খতিয়ান। তাৰ লগতে আগন্তুক সময়ত তেওঁলোকৰ পৰিকল্পনা কি আছে এই সন্দৰ্ভতো ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনিৰুদ্ধ যাত্ৰাৰ 100 দিন ৰাজ্য চৰকাৰখনে এই সময়ছোৱা বিশেষকৈ ৰাজ্যত আৰম্ভ নিযুক্তি প্ৰক্ৰিয়া। চকুৰ পচাৰতেই সম্পূৰ্ণ হ'ল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ 100 দিন। কোভিড পৰিস্থিতিৰ মাজেৰে পাৰ কৰা বিগত 100 দিনৰ কাম কাজৰ খতিয়ান দাঙি ধৰি মহানগৰীৰ এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল নিযুক্তি প্ৰক্ৰিয়া। আজি আমাৰ চৰকাৰখনে 100টা দিন সম্পূৰ্ণ কৰিলে। এই 100টা দিনৰ যাত্ৰা পথত আমি গ্ৰহণ কৰা বা আমি ৰূপায়ণ কৰা সিদ্ধান্তসমূহে খুব কম দিনৰ ভিতৰতে অসমৰ জনজীৱনক স্পৰ্শ কৰিব পাৰিছে আৰু ইতিমধ্যে ৰাজ্যবাসীৰ মাজত এক নতুন আত্মবিশ্বাসে গা কৰি উঠিছে। আজি শংকৰদেৱ কলাক্ষেত্ৰত প্ৰায় 700 নিযুক্তিৰে আজিৰ দিনটোৰ পৰাই আমি 1 লাখ নিযুক্তিৰ ৰূপোৱালী যাত্ৰা আমি আৰম্ভ কৰিম। আমাৰ প্ৰতিশ্ৰুতি আছিলে মাইক্ৰ' ফাইনেন্সৰ লোনৰ ৰেহাইৰ ক্ষেত্ৰত অহা কালি আমি মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ ক্ষেত্ৰতো আমাৰ কোম্পানীসমূহৰ লগত
MOU আমি হস্তাক্ষৰ কৰিম। ইতিমধ্যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাৰ MOUখনৰ ওপৰত ষ্টেটুটৰী ক্লিয়াৰেন্স তেখেতসকলে আমাক দিছে আৰু তাৰ ফলত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। ৰাজ্যত সম্পূৰ্ণ লকডাউন ঘোষণা নকৰাকৈ সম্প্ৰতি 1% তললৈ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ হাৰ। লগতে এই পৰ্যন্ত 1.5 কোটিৰো অধিক লোকক কোভিড ভেকচিন প্ৰদান কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। 3 মাহত কোভিডৰ সৈতে নিৰন্তৰ যুঁজৰ পিছত আজি আমাৰ কোভিডৰ পজিটিভিটি 1% তললৈকে নামি আহিছে। সম্পূৰ্ণ লকডাউনৰ পথ অৱলম্বন নকৰাকৈ মানুহৰ জীৱন আৰু জীৱিকা দুইটাৰ মাজত সামঞ্জস্য ৰাখি আমি এক প্ৰকাৰ ক'ব গ'লে কোভিডৰ ওপৰত দ্বিতীয় ৱেভৰ ওপৰত আমি নিয়ন্ত্ৰণ আনিবলৈ সক্ষম হৈছোঁ। 10 মে'ৰ পৰা 19 আগষ্ট পৰ্যন্ত আমাৰ চৰকাৰখনে 1,21,59,162 জন লোকক আমি ভেকচিন দিব পাৰিছোঁ। 1,21,59,162, taking the total cumulative to 1,51,73,826. অৰ্থাৎ যোৱাকালি we have crossed the landmark of 1.5 crore doses of vaccination in Assam. প্ৰত্যেক 10 ড'জৰ যেতিয়া আমি ভেকচিন দি আছোঁ, আচলতে আমাৰ চিষ্টাৰসকলে 11 জন মানুহক দি আছে। বাই দেয়াৰ ফাইনেষ্ট যিটো কয় কাটিং এজ টেকনলজি, লাহে লাহে কৰি দে আৰ ছেভিং 1 ড'জেছ ফ্ৰম ইচ ভাইৰেল। লগতে আগন্তুক দিনৰ কৰ্মসূচীও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জল জীৱন মিছন 3 মাহৰ আগতে যি আমাৰ কাম আছিল, সেই কামক আজি বহুদূৰ আগুৱাই লৈ প্ৰতি মাহত 1,25,000 লোকক আমি খোৱা পানী সংযোগ দিবলৈ সক্ষম হৈছোঁ। আমি এই টাৰ্গেটক প্ৰতি মাহত 2 লাখ লোকলৈকে লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰায় 2 লাখ গৃহ নিৰ্মাণৰ কাম এই সময়ছোৱাতে সমাপ্ত হৈছে আৰু 31 মাৰ্চৰ আগতে 7 লাখ লোকৰ গৃহ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। এই সময়ছোৱাৰ ভিতৰতে গুৱাহাটীক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ 3 মাহৰ ভিতৰতে পাণবজাৰৰ জেল, মালিগাঁৱৰ মুকলি উদ্যান, ফাঁচী বজাৰৰ জেলক বোটানিকেল গাৰ্ডেন আৰু হাউচিঙৰ মাটিত আৰু এখন উদ্যান, 3খনকৈ উদ্যানৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু নিৰ্ধাৰিত সময়ত ইয়াক শেষ কৰাৰ সংকল্প লোৱা হৈছে। NDDBৰ লগত চুক্তিৰ জৰিয়তে অসমত প্ৰতিদিনে 10 লাখ গাখীৰ উৎপাদনৰ বাবে এক বৃহত্তম প্ৰচেষ্টা আমাৰ এই চৰকাৰখনে হাতত লৈছে। ৰাজ্যখনৰ কৃষি ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰিবৰ বাবে ধান ক্ৰয়, এই গোটেই ব্যৱস্থাটোক এক নতুন ৰূপলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে বাজেটত নিজৰ পুঁজিৰ টকা আবণ্টন কৰাৰ উপৰিও FCIৰ লগত নিৰন্তৰভাৱে কাম কৰি অহা বছৰটোত 6 লাখ মেট্ৰিক টনলৈকে ধান ক্ৰয়ৰ অভিলাষী আঁচনি আমি হাতত লৈছোঁ। গুৱাহাটীত চন্দ্ৰপুৰত আমি আৰু এখন ষ্টেডিয়াম লৈ আহি আছোঁ। তাৰপিছত প্ৰায় 50টা কনষ্টিটুৱেঞ্চিত আমি স্পৰ্টছ কমপ্লেক্স বনাব গৈ আছোঁ।
10খন ডিষ্ট্ৰিক্ট লেভেল 10টা ডিষ্ট্ৰিক্ট লেভেল স্পৰ্টছ কমপ্লেক্স বনাব গৈ আছোঁ। অৰুণোদয় আমি 830 টকাৰ পৰা 1000 টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। সংবাদমেলৰ প্ৰাৰম্ভতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিত্ৰদল অগপ আৰু UPPLৰ নেতৃত্বৰ উপস্থিতিত উন্মোচন কৰে অনিৰুদ্ধ যাত্ৰাৰ 100টা দিন শীৰ্ষক পত্ৰিকা। লগতে অসম মিজোৰাম সীমান্তৰ সংঘৰ্ষত শ্বহীদি বৰণ কৰা 6 আৰক্ষী জোৱানৰ নিকটাত্মীয়ক নিযুক্তিৰ পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট ND24। এয়া আছিলে বিগত 100টা দিনত চৰকাৰখনে কি কৰিলে বা কি কৰিবলৈ সক্ষম হ'ল তাৰ এই খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে। কিন্তু প্ৰকৃতাৰ্থত চৰকাৰখন কিমান সফল হৈছে, ৰাইজৰ অভাৱ অভিযোগসমূহ নিৰাময় কৰাৰ ক্ষেত্ৰত চৰকাৰখনে সফল হ'লনে? এই ক্ষেত্ৰত বিৰোধীয়ে কি কয়? লাগে সেয়া ভূপেন বৰা হওক বা কংগ্ৰেছৰ অন্যান্য জ্যেষ্ঠ নেতাসকল হওক, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা এই চৰকাৰখন সন্দৰ্ভত কি ভাবে? চাওক এই ৰিপৰ্টত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 100 দিন। কিমান সফল, কিমান বিফল নতুন চৰকাৰ। ৰাজ্য চৰকাৰৰ 100 দিনীয়া খতিয়ান। বহু নতুনত্বৰ প্ৰতিশ্ৰুতিৰে আজিৰ পৰা 100 দিন পূৰ্বে ৰাজ্যত গঠন হৈছিল বিজেপি মিত্ৰজোঁটৰ দ্বিতীয়খন চৰকাৰ। অৱশ্যে চৰকাৰখন প্ৰত্যাশিত আছিল যদিও ৰাজ্যবাসীৰ বাবে অপ্ৰত্যাশিত আছিল চৰকাৰৰ মুৰব্বীজনৰ সালসলনি। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঠাইত ৰাজ্যবাসীয়ে পালে নতুন মুখ্যমন্ত্ৰী। নাম হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই এক প্ৰকাৰ কৰ্মক্ষেত্ৰত নামি পৰিছিল নতুন মুখ্যমন্ত্ৰীৰ লগতে নতুন মন্ত্ৰী পৰিষদে। প্ৰতিশ্ৰুতি আছিল বহুত, কিন্তু প্ৰতিশ্ৰুতি পূৰণত সফল হ'লনে চৰকাৰ? বিগত 100 দিনত ৰাইজৰ অভাৱ অভিযোগ কিমান নিৰাময় কৰিলে চৰকাৰে? এই ক্ষেত্ৰত শুকুৰবাৰে নিজে সংবাদমেল পাতি চৰকাৰৰ 100 দিনীয়া খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ প্ৰতিশ্ৰুতি আছিলে মাইক্ৰ' ফাইনেন্সৰ লোনৰ ৰেহাইৰ ক্ষেত্ৰত অহা কালি আমি মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ ক্ষেত্ৰতো আমাৰ কোম্পানীসমূহৰ লগত MOU আমি হস্তাক্ষৰ কৰিম। কিন্তু নতুন চৰকাৰৰ 100 দিনীয়া পৰিক্ৰমা বিৰোধীৰ বাবে কি ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অপৰিকল্পিত লকডাউন, চৰকাৰী দূৰদৰ্শিতাৰ অভাৱে ৰাইজক সমস্যাত পেলাইছে। যে অপৰিকল্পিত লকডাউন আৰু বিভিন্ন সময়ত উপাৰ্জন কৰি জাপি দিয়া SOP চৰকাৰখনৰ যে পৰিকল্পনা নাই, এই কথাটোৰ কাৰণেই আজি অসমৰ চাৰিওসীমাৰ আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আমাৰ সম্বন্ধ যথেষ্ট অৱনমিত হ'ল। আন্তঃৰাজ্যিক সীমাবিলাকৰ মীমাংসা কৰাত যদি গুলীয়াগুলী পৰ্যায়লৈকে উপনীত হয়, ইয়াৰ কাৰণে ডাঙৰ ব্যৰ্থতা চৰকাৰৰ, ইয়াতকৈ ডাঙৰ ব্যৰ্থতা একো হ'ব নোৱাৰে। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা ভূপেন বৰাৰ। কলাগুৰু ৰূপ কোঁৱৰ নহয়, দীনদয়াল শ্যামা প্ৰসাদক গুৰু পাতিলে মুখ্যমন্ত্ৰীয়ে। যিসকলক আমি বীৰ বুলি কওঁ, গোপীনাথ বৰদলৈ, আজি সেইসকলক ওলাই কৰি আমাৰ অসমীয়া জাতিৰ মূৰৰ ওপৰত এই চৰকাৰে শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ক গুৰু পাতিবৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু তেখেত মুখ্যমন্ত্ৰী হৈ প্ৰথমটো মূৰ্তি উন্মোচন কৰিছে শ্যামা প্ৰসাদ মুখাৰ্জীৰ, য'ত অসমীয়া ইমান বীৰ বীৰংগনা আছিল, আমাৰ জাতিৰ ইমান নমস্য গুৰুসকল আছে, তেওঁলোকক পাহৰি পেলালে। নতুন চৰকাৰৰ সমালোচনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহৰ। প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰো। বিজেপি চৰকাৰৰ ডিজিটেল ইণ্ডিয়াটো একো নহয়, এইটো ৰাজীৱ গান্ধীয়ে যিটো আৰম্ভ কৰিছিল ছুপাৰ কম্পিউটাৰ, তাৰ এটা সংস্কৰণ এইটো এডুকেশ্যন পলিচি, নেশ্যনেল এডুকেশ্যন পলিচি 2020। এই এডুকেশ্যন পলিচিও ৰাজীৱ গান্ধীৰ দিনত নেশ্যনেল পলিচি অন এডুকেশ্যন বুলি 1986ত ৰাজীৱ গান্ধীয়ে এই পলিচি লৈছিলে। এখন 100 দিনীয়া চৰকাৰ নহয়, 5 বছৰ 100 দিনীয়া চৰকাৰ।
এই 5 বছৰ যোৱা 5 বছৰটো আজিৰ মুখ্যমন্ত্ৰীজন এটা দায়িত্ব সম্পন্ন তেওঁ কেইবাটাও বিভাগৰ দায়িত্বত আছিলে মই তেখেতক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো পোনপটীয়াভাৱে যোৱা সময়ৰ পৰা 5 বছৰ 100 দিনৰ তেওঁৰ নেতৃত্বত অসমে কি হেৰুৱালে সেই কথাটোহে আমি খতিয়ান ল'ব বিচাৰিছো অৱশ্যে এই 100 দিনীয়া চৰকাৰক জনসাধাৰণৰ বাবে উৎসৰ্গিত চৰকাৰ আখ্যা মন্ত্ৰী বিমল বৰাৰ আমি যোৱা 100টা দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনসাধাৰণক এখন জনসাধাৰণকে উৎসৰ্গিত এখন চৰকাৰ সেই চৰকাৰখনে কৰিবলগীয়া কাম কাজসমূহৰ সম্পৰ্কত আমি কিছু চিন্তা চৰ্চা আমি আৰম্ভ কৰিলোঁ আৰু সেই চিন্তা চৰ্চাৰ ভিত্তিত আগন্তুক দিনবিলাকত চৰকাৰখনক জনসাধাৰণৰ একেবাৰে ওচৰলৈকে যাতে লৈ যাব পৰা যায় তাৰ কাৰণে প্ৰশাসনীয় বহুকেইটা সংস্কাৰমূলক কাম আমাৰ এই চৰকাৰখনে কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ এয়া অৱশ্যে ৰাজনৈতিক প্ৰতিক্ৰিয়াহে যাৰ আঁৰত থাকে বহু মিলা নিমিলা সমীকৰণ কিন্তু 100 দিনীয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰকৃতাৰ্থত কিমান সফল তাৰ প্ৰকৃত মূল্যায়ন কৰিব সাধাৰণ জনতাই ব্যুৰ' ৰিপৰ্ট ND24 ইয়াৰ মাজতে টিএমচি নেত্ৰী সুস্মিতা দেৱে সংবাদমেল সম্বোধন কৰে শাসক বিৰোধী উভয়কে সমালোচনা কৰে সুস্মিতা দেৱে অসমৰ ৰাজনীতি একপক্ষীয় হৈ গৈছে কোন কংগ্ৰেছ কোন বিজেপি কোন AUDF ধৰিবই নোৱাৰি কংগ্ৰেছ বিজেপি AUDF সকলোকে চলাইছে হিমন্ত বিশ্ব শৰ্মাই কথা প্ৰসংগত মুখ্যমন্ত্ৰীকো সমালোচনা কৰিলে সুস্মিতা দেৱে একাংশৰ দৰে তোষামোদৰ ৰাজনীতি আমি নকৰোঁ তৃণমূললৈ গৈছোঁ যদিও আদৰ্শগত কোনো পৰিৱৰ্তন নহয় বুলিও মন্তব্য কৰে সুস্মিতা দেৱে এক্সপিরিয়েন্স কিন্তু আমি একটা কথা বলবো যে এতদিন কংগ্রেস করেছি এখন তৃণমূল কংগ্রেস করব এবং আমি আইডিওলজিক্যালি কোনো রকমের কম্প্রোমাইজ করিনি কেউ বলতে পারবে না যে কংগ্রেসে থেকে একজন বলেছিল যে গুজরাটের পাইপলাইন দিয়ে মুসলমানদের রক্ত যাচ্ছে আবার নেক্সট পার্টিতে গিয়ে এখন উনি ধুতি লুঙ্গি লাগে না এরকম পলিটিক্স আমি পছন্দ করি না আর করবও না আসামের পলিটিক্সটা পুরো ওয়ান সাইডেড হয়ে যাচ্ছে আমি যেটা বুঝি আমি ভুল হতে পারি এখন পত্রিকা খুললে বোঝা যায় না যে কে কংগ্রেস কে বিজেপি কে AUDF কেন আমি বলি AUDF আর কংগ্রেস একটা অ্যালায়েন্স করলো বিজেপিকে হারাবার জন্য এখন AUDF এর MLA-রা হেমন্ত দার প্রশংসা করছে কংগ্রেসের একজন MLA আমি নাম বলতে চাই না উনি খুব বড় পোস্টে আছেন বর্তমানে উনি হেমন্ত দার প্রশংসা করলেন সো দ্য কোয়েশ্চেন ইজ কে AUDF কে কংগ্রেস কে বিজেপি বুঝাই যায় না সবার তালমেল দেখি মিলে গেছে ইউ সি দেয়ার ইজ আ ক্রাইসিস ইন আসাম মানে বুঝাই যায় না কি হেমন্ত বিজেপিও চালাচ্ছে AUDFও চালাচ্ছে কংগ্রেস চালাচ্ছে এগুলো হচ্ছেটা কি আসামের পলিটিক্সে ইউ সামথিং আমরা তৃণমূল কংগ্রেস একদম গ্রাসরুট থেকে তৈরি করব আমরা তৃণমূল কংগ্রেস আমার কাছে ইনস্ট্রাকশন আছে টপ হেভি হবে না তো আপনারা ভাবতে পারেন আরে 1 মাস হয়ে গেল সুস্মিতা দেব সাইলেন্ট কারণ আমি হয়তো কোনো বুথে কাজ করেছি সো আমাদের কি ভিশন আমাদের কি ফিউচার প্ল্যান থাকবে আমি 22 তারিখ যাচ্ছি কলকাতা আলাপ আলোচনা করে জানাবো কিন্তু আমরা সংগঠনকে শক্তিশালী করব দ্যাট ইজ ফর শিওর আমার যতটুকু বেশি বিস্তারিতভাবে আলোচনা হয়নি নেতৃত্ব কে দিবে এটা হাইকমান্ড ডিসাইড করবে কিন্তু আমি একটা কথা বলতে পারি যে তৃণমূল কংগ্রেস হোমওয়ার্ক না করে কোনোখানে এয়া আছিলে সুস্মিতা দেৱ এতিয়া কথা ওলাইছে যে পশ্চিমবংগৰ পাছত মমতা বেনাৰ্জীৰ চকু আছে অসমত তৃণমূল কংগ্ৰেছক শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ইতিমধ্যেই ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাৰ সৈতে মমতা বেনাৰ্জী আলোচনাত বহিছে কংগ্ৰেছৰ সুস্মিতা দেৱে ইতিমধ্যেই তৃণমূলত যোগদান কৰিলে অখিল গগৈৰ সৈতেও আলোচনা আগবঢ়াইছে মমতা বেনাৰ্জীয়ে ইয়াৰ মাজতে প্ৰাপ্ত তথ্য অনুসৰি তৃণমূলত যোগদানৰ সম্ভাৱনা আছে অসমৰ আন এজন সাংসদৰ এইগৰাকী সাংসদৰ লক্ষ্য বিজেপিৰ ওপৰত প্ৰতিশোধ লোৱা এতিয়া কোন এগৰাকী সাংসদ চাওকে ৰিপৰ্টত মই নৱকৰণে দায়িত্ব লয় বিতিয়া নহয় কালি হয়তো অসমৰ মুখ্যমন্ত্ৰী পৰ্যায় কৰাৰ সম্ভাৱনা আছে এটা ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ'ব নৱ শৰণীয়া
পুনৰ শুনক কোকৰাঝাৰৰ সাংসদ নৱশৰণীয়াৰ এই দাবী। আজি যদি মই নৱসৰণীয়া দায়িত্ব লয় বিতিয়া নহয় কালি হয়তো অসমৰ মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰাৰ সম্ভাৱনা আছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ সৈতে যোগাযোগ চলিছে নৱশৰণীয়াৰ। তৃণমূলত ইতিমধ্যেই যোগদান কৰিছে শিলচৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱে। সো আমি মেন্টালি মানসিকভাবে প্রস্তুতি নিয়েছি যে এখানে লম্বা খেলা আছে, খেলা তো হবে কিন্তু লম্বা খেলা আছে। আর আমার সঙ্গে যারা আছে তাদেরকেও আজকে আমি আমার বক্তৃতার মাধ্যমে বলে দিয়েছি যে লং টার্ম পলিটিক্স করতে হবে। সুস্মিতা দেৱে দিয়া দীঘলীয়া খেলৰ আন এক খেলুৱৈ হ'ব নৱশৰণীয়া। নৱশৰণীয়াৰ মতে তৃণমূল কংগ্ৰেছৰ প্ৰয়োজনীয়তা আছে অসমৰ ৰাজনীতিত। ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি লক্ষ্য ৰাখিয়েই মমতাৰ তৃণমূলে শিপা মেলিব বিচাৰিছে অসমত। বিধানসভা নিৰ্বাচনত বিজেপিৰ দ্বাৰা প্ৰতাৰিত হোৱা বুলি দাবী কৰি গেৰুৱা বাহিনীৰ ওপৰত পুতক লোৱাৰ বাবেই নৱশৰণীয়া ব্যস্ত মমতা বেনাৰ্জীৰে আলোচনাত। BTC কাউন্সিল কেন্দ্ৰিক MLA আমাৰ এলায়েন্স নাই, তথাপিতো এটা আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত বুজাবুজিত আমি খেলিছিলোঁ। তাত আমি জয় হ'ব লাগিছিল কিন্তু জয় নহ'ল, যাৰ পৰা আমাৰ ৰাইজে বিশ্বাস কৰিছে যে ইয়াত পলিটিকেল ছেটিংবাজি এটা হৈছে। তৃণমূলৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আৰু আলোচনা হৈছে। আৰু আমাৰ বৃহত্তৰ সংখ্যক ৰাইজে বিচাৰে যে তৃণমূল আমাৰ কাষত থিয় হওক, কাৰণ BTC ৰাইজৰ যিটো অৱস্থা ইয়াৰ পৰা যদি আমি তেওঁলোকক উদ্ধাৰ কৰিব লাগে নিশ্চিতভাৱে এনেকুৱা শক্তিশালী দলৰ প্ৰয়োজন আছে। কাৰণ আজিৰ দিনত যিটো অংক যে সকলোৱে অংক কৰিছে যে আমাৰ মুছলিম মাইনৰিটি বা ধৰ্মীয় সংখ্যালঘু যিসকল মাইনৰিটি আছে তেওঁলোকে লগ লাগিলে আচলতে প্ৰায় 50%ৰ ওপৰত হৈ যায়। গতিকে বহুতে ভাবিছে তেওঁলোক যদি লগ লাগে আৰু আমাৰ যিসকল লগ আছে বাকী আমাৰ শুভাকাংক্ষী সমৰ্থক সমগ্ৰ অসমতে তেওঁলোক লগ লাগিলে ভাবিছে যে হয়তো 24 নহয় 26তো মানে বিনা দ্বিধাই মানে ইয়াত বাকী দলক পৰাজিত কৰিব পাৰে, এনেকুৱা এটা মানে অংক এটা হৈ আছে। নৱশৰণীয়াক প্ৰশ্ন সাংবাদিকৰ, বিটিআৰ অঞ্চলত তৃণমূল কংগ্ৰেছৰ দায়িত্ব ল'ব নেকি নৱশৰণীয়াই? শৰণীয়াৰ উত্তৰ, তৃণমূলৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ'ব কোকৰাঝাৰৰ সাংসদগৰাকী। আজি যদি মই নৱসৰণীয়া দায়িত্ব লয় বিটিআৰ নহয় কালি হয়তো অসমৰ মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া, অসমত তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ পৰিকল্পনাৰে ইতিমধ্যেই অখিল গগৈৰ সৈতেও কেইবালানি আলোচনা সম্পন্ন কৰিছে মমতা বেনাৰ্জীয়ে। সুস্মিতা দেৱে ইতিমধ্যেই যোগদান কৰিছে দলটোত। আৰু তেনে সময়ত নৱশৰণীয়াই নিজকে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে কৰা এই আগতীয়া দাবীয়ে কি ৰং দেখুৱাব সেয়া লক্ষণীয় হ'ব। ইপিনে আগন্তুক উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰৰ দুয়োটা সমষ্টিত GSPৰ হৈ প্ৰাৰ্থী দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে নৱশৰণীয়াই। বৰঙাৰ পৰা তপন ডেকাৰ ৰিপৰ্ট, ND24। আৰু এই মুহূৰ্তত কিছু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ। বিধ্বংসী বনজুইৰ কবলত ইউৰোপ আমেৰিকাৰ বিভিন্ন দেশ। প্ৰকৃতিৰ তাণ্ডৱত ব্যাপক হাৰত ক্ষতি হৈছে মহাদেশ দুখনৰ জনধন। কোনো কোনো দেশত প্ৰায় জ্বলি শেষ হৈছে বনাঞ্চলসমূহ। বিধ্বংসী বনজুইৰ কবলত পৃথিৱী। গোলকীয় উষ্ণতাই ধাৰণ কৰিছে কালৰূপ। সংকটৰ গৰাহত বহু বনাঞ্চল। বিগত মাহৰ পৰা ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকা মহাদেশত বনজুয়ে সৃষ্টি কৰিছে তাণ্ডৱৰ। সংকটৰ গৰাহত পৰিছে তুৰস্ক, ইটালী, গ্ৰীচ, ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ জনজীৱন। অগ্নি নিৰ্বাপনৰ অত্যাধুনিক সঁজুলিয়েও কাবু কৰিব পৰা নাই বনজুইৰ বিধ্বংসী ৰূপক। বিশ্বৰ বিভিন্ন স্থানত বনজুইৰ সৃষ্টি এক স্বাভাৱিক ঘটনা যদিও সম্প্ৰতি এই অঞ্চলসমূহত ইয়াৰ প্ৰকোপ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বিষয়টোৱে উদ্বিগ্ন কৰি তুলিছে বিজ্ঞানী মহলক। আফ্ৰিকাৰ পৰা বলা গৰম বতাহৰ প্ৰভাৱত ভূমধ্য সাগৰীয় অঞ্চলৰ বিভিন্ন দেশত চলিত বৰ্ষত উদ্ভৱ হৈছে বিধ্বংসী বনজুই। জ্বলি চাৰখাৰ হৈছে ফ্ৰান্স, গ্ৰীচ, আলজেৰিয়া, ইটালী, তুৰ্কী, লেবানন, জেৰুজালেমৰ হাজাৰ হাজাৰ বিঘা বনাঞ্চল। মৃত্যুমুখত পৰিছে শ শ লোক, গৃহহীন হৈছে সহস্ৰজন। ইয়াৰে কেইখনমান দেশত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও আন বহু দেশৰ বনাঞ্চলত আজিও দেখিবলৈ পোৱা গৈছে জুইৰ লেলিহান শিখা। ইপিনে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বিধ্বংসী